Hello everyone, good morning. এয়া মই কাম কৰি আছোঁ। পায়েল গ'ল কলেজ আৰু জিতু নাই। এতিয়া কামখিনি কৰি আছোঁ ঘৰতে লাহে লাহে। চব কাম কৰিব লাগিব কাৰণ বন্ধন গৈছে, লগা গৈছে। আৰু আজি পায়েলৰ এটা ফ্ৰেণ্ড আহিব দুপৰীয়া। তো এইখিনি কাম সোনকালে কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। এতিয়া বিছনা পাতি চব আছে। এতিয়া জাষ্ট মই এতিয়া ঘৰটো মুচি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু ঘৰৰ কাম যিহেতু ৰেগুলাৰ কৰিবই লাগিব। মোচা সাৰা এইবিলাকে জানেই, প্ৰত্যেকটো ঘৰতে হৈ থাকেতো। তো কথা হ'ল কি, মই আকৌ ফাৰ্ষ্ট ঘৰটো মুচি লওঁ, তাৰপিছত আপোনালোকক দেখাম বাৰু। আৰু ভাল ব্লগে পাব। তো এইফালে মই একদম দৌৰাদৌৰিকৈ আহিলোঁ, কামত লাগি গৈছোঁ। কাৰণ ইহঁতে যোৱাৰ পিছত জানেই মোৰ কামবিলাক হৈ থাকে। তো সদায় বিছনা বেড কাপোৰ সদায় পাৰিব লাগে, যিহেতু যিটো আহিলে যি লেতেৰা কৰে, উপায় নাই আৰু চাফাটো কৰিবই লাগিব। তাৰপিছত আহি গ'লোঁ সেইটো ৰুমত। চাওক কিমান কাপোৰ, মানে কাপোৰবিলাক মই জাপাতে বহুত টাইম লাগিছে। গোটেই পেলাই দিছোঁ এইবিলাক। পেলাৰ পিছত মই নতুন বেডশ্বীট এটা পাৰি দি আছোঁ। কাৰণ সদায় সদায় বেড কভাৰ পাৰাটো মোৰ এটা ৰুটিন হৈ গ'ল। এইটো মানে ৰুটিন বুলি নকয়, এইটো মেনিয়া বুলি কয়। মোৰ এইটোৱে কথা। তাৰপিছত ঘৰটো চাফা কৰাৰ পিছত মই বহি লৈছোঁ, একদম কঁকাল বিষাই গৈছে, একদম বিচনাত বহি লৈছোঁ। তো এইফালে যিটো মোৰ কেমেৰাটো কৰি দি আছে, কাৰণ যিটোক কৈছোঁ পাপা অলপ ধৰা, কাৰণ সি স্কুল নগ'ল, স্কুল বন্ধ দিছে সিহঁতৰ কেইদিনমানৰ কাৰণে। তো ই অকণমান সহায় কৰি আছে। আৰু মই কিবাকিবি কৈ আছিলোঁ বাৰু, সেইটো মই দিয়া নহ'ল, মই ভইচত কৈ আছোঁ। আৰু গোটেই দিনটো কাম কৰিয়ে মোৰ টাইমটো পাৰ হৈ যায় তেনেকৈ। তো মোৰ ভিডিঅ'বিলাক কেনেকৈ পাই আছে আপোনালোকে নাজানো দেই, কিন্তু যিয়ে নহওক মোৰ ভিডিঅ'টো দি যাম, আপোনালোকে চাব। তাৰপিছত আহি গ'লোঁ কাপোৰ মেলিবৰ কাৰণে। কাপোৰ মানে সদায় দুই বাল্টিং 3 বাল্টিং ওলাই যায়। ইমান কাপোৰ, যিটো সদায় লেতেৰা কৰে, ইয়াৰ কাপোৰ সদায় ধুব লাগে। আৰু যিহেতু আমাৰ 4টা মানুহ, কি ক'ব আৰু, সদায় ধুব লাগে। তাৰপিছত আহি পালোঁ, ডাইৰেক্ট গা চা ধুই মন্দিৰ আহি পালোঁ। মন্দিৰত চাকি তাকি দিলোঁ, ধুনীয়াকৈ চাফা তাফা কৰি। তাৰপিছত আৰু তো পাকঘৰত সোমাবই লাগিব, ৰুটিন। এইবিলাক কাম কৰাৰ পিছত আকৌ পাকঘৰ ৰন্ধাৰ কাম। আজি মানে সদায় মই ভাবোঁ কি বনাওঁ এনেকৈ সদায় ভাবি থাকোঁ। আৰু যিহেতু বৰ্মন নাহে, আজি নগাঁও গৈছে, সেইকাৰণে আমি 3টা আৰু আমাৰ পাইলৰ ফ্ৰেণ্ড আহিব, মেঘনা। তো ইয়াৰ কাৰণে মাছ লৈ লৈছোঁ আকৌ। চাওক কি ধুনীয়া মাছ লৈছোঁ, ভকুৱা মাছ লৈছোঁ। ইয়াৰ ভিতৰত তেল আছে, সৰু মাছ এটা এনেই দিছে দেই মোক। কিন্তু মাছৰ তেল লৈ বা কি কৰিম, ইহঁতে নাখায়েই মাছৰ তেল, মই আৰু বৰ্মনে খাওঁ। আজি মেঘনা আহিছে, তো গাইজ মেঘনা আহিছে এতিয়া। আহি পেলাই অলপ ধেমালি কৰি আছোঁ। তো ভাত চাত খোৱা হ'ল। মেঘনা বোলে ৰাতি বোলে পাৰ্টি দিব, তো সেইকাৰণে অলপ এনজয় হৈ আছোঁ আমি। আৰু গধূলি আমি ক'ৰবাত যাম, দেখাম বাৰু নিশ্চয়। তো এতিয়া আমি লাইট কিয় জ্বলাইছোঁ জানানে? বাহিৰত পূৰা বতৰটো বেয়া, হয়নে নহয় মেঘনা? হয় হয়। তো কালি ক'ত যাবা? কালি স্কুলৰ ফেয়াৰৱেল আছে আমাৰ। কোনে কেনেকুৱা বা কৰে, ষ্টাইল কৰে বেছি? হা? মই বেছি কৰিম। কালি পায়েলে পুৰা ফালি দিব। আৰু তুমি? মই চাওঁ, তাৰ গধূলি ফালিব। তাই গধূলি ফালিব। সেই চাওক কাজিয়াত ভাই ভনীয়েকৰ। নেট পেক, হেজপট এইবিলাক লৈ মানে কাজিয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু আণ্টিজ চেনেল। এতিয়া আমি ওলাইছোঁ। আণ্টি ক'ত লৈ যাব আজি? মই ক'ত লৈ যাম তোমালোকে কোৱা? পায়েলে দৌৰিছে আগে আগে। পায়েল। তো আমি যাম, তেতিয়া আপোনালোকক নিশ্চয় দেখাম, হয়নে নহয়? অঁ, আপোনালোকে আমাৰ লগত থাকক, গম পাব আমি ক'ত যাই আছোঁ, কি কৰিম, কি খাম, চব দেখা পাব ইয়াতে। ষ্টে টিউনড। আৰু টেইলাৰৰ দোকান, তো ইয়াতে পায়েলে শাৰী চিলাইছে। এয়া শাৰীটো পায়েলৰ দেখাই পাই আছোঁ, চা। তাই বোলে কিবা খুৱাব, সেইকাৰণে সোমাইছোঁ। আৰু তাৰ গাটো খুব বেয়া হৈছে, মাথাৰো বিষ। আৰু এইখন দোকানা বোলে, এইটো দোকান আমাৰ কাৰণে ফেমাছ। সেয়া আমি বজাৰ লৈ বহিছোঁ পূৰা, দেখিছে নাই? আৰু এতিয়া খাই লওঁ কিবা এটা, হয়নে মেঘনা? অঁ। আৰু ৰ'ব, এতিয়ালৈকে শেষ হোৱা নাই, চাওক। খ্ৰীষ্টমাছটোৰ কাৰণে ধুনীয়াকৈ একদম মানে দোকানটো ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। আৰু আমি ইয়াতে কিছুমান কমেডি কৰি আছোঁ তাইৰ লগত, আৰু কিবাকিবি মানে জমনি কৰি আছোঁ। আৰু এনেকৈ একাপ চাহ লৈ 3জনে ভগাই খাইছোঁ, আৰু সেনেকৈয়ে ভাল লাগে। তাৰপিছত পকৰা চকৰা খাই আকৌ ঘৰত আহিলোঁ।
ঠিক আছে আই মই কেতিয়াবা সেয়া হৈ যায় ন না নাচতে নাচতে কোনো ইহঁতৰ কথা শুনা পালে মই এইকাৰণে বকা নাই ইহঁতে এনেকুৱা লাগি আছে আমাৰ চব ৰেডি হৈ আছে এই চা কালি ইহঁতক কোৱাচোন ক'ত যাবা কালি কালি আমাৰ ফেয়াৰৱেল আছে গাইজ লাষ্ট চাইন আউট আজি আমি কেইবাৰ চাহ খাইছোঁ কোৱাচোন হিচাপৰ বাহিৰত বহুত চাহ খাইছোঁ আমি আৰু তাইতো মই আহিছিলোঁ সেইকাৰণে আজি আন্টি আৰু বেলেগ ফূৰ্তি অঁ এই আমি চাহ লৈ বহিছোঁ বিস্কুট বিস্কুট আমি কেই পেকেট খালোঁ কোৱা আজি 3 পেকেট মানে তেতিয়া চাহটো খাই লওঁ তাৰপিছত আকৌ ভাত বনাই ষ্টাৰ্ট কৰিম ৰাতিৰ কাৰণে কণী আলু দম বনাম আৰু ইফালে সৰু আলু ভাজিছোঁ আমাৰ 4টা মানুহ যিহেতু বৰ্মন নগাঁও গৈছে আৰু এইখিনি আমাৰ আজি ৰান্ধাৰ আৰু দালি বহাইছোঁ দালিটো পিছত দেখাই আছোঁ কণীৰ দম বনাই লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু সৰু আলু ভাজিছোঁ আৰু এইফালে দালি এয়া দালিটো এয়া গৰম গৰম দালি